বিলাসীপাৰা চহৰ অঞ্চলত ভুৱা চিকিৎসকৰ দৌৰাত্মক এই ঘটনা সংঘটিত হৈছে পিয়াজবাৰীত। দীৰ্ঘদিনৰ পৰাই বিভিন্ন চহৰ অঞ্চলত গৈ সহজ সৰল মানুহক চিকিৎসক বুলি পৰিচয় দি লুটি আহিছিল লাখে লাখে টকা। ভুৱা MBBS চিকিৎসকজন হল বৰপেটা জিলাৰ মহৰ আলী বুলি জানিব পৰা গৈছে। মহৰ আলী নিজকে চিকিৎসক হিচাপে পৰিচয় দি গাঁৱলীয়া সহজ সৰল মানুহক বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ নামত প্ৰতিজন ৰোগীৰ পৰা 6,000ৰ পৰা 10,000 টকা পৰ্যন্ত সৰকাই নিছিল এইজন ভুৱা চিকিৎসকে। সপ্তাহত এদিন এই ভুৱা চিকিৎসক মহৰ আলীয়ে কিছুমান দালালৰ জৰিয়তে ৰোগীসমূহক লৈ আনি চিকিৎসাৰ নামত এক বৃহৎ বেহা চলাই থকা অৱস্থাতে আজি আটানী আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসক মহৰ আলীৰ লগতে আৰু দুজনক আটক কৰিবলৈ সক্ষম হৈছে। মণ্ডল সাধুবাসা পার্ট 1 কি হয়েছিল আমার হয়েছে লেবারে পানি ধরছে, তারপরে পালসের অসুখ আছে, সুগারের প্রবলেম আছে। আমি তার থেকে 4 সপ্তাহ আগে থেকে ওষুধ দিছে, ওষুধে কোনো আমার প্রবলেমে কোনো আমার রিয়াকশন হতে আছে না। আমি আজকে সেই ওষুধ পানি সম্পূর্ণ ডাক্তারের ওষুধ নিয়ে আসছি। আমি ডাক্তারের সাথে আলাপ সালাপ করি না এখনো, কিন্তু এখন ডাক্তারে কি বলবো তার পাশে হব। কিন্তু আমার কোনো কি কোপরা হয়েছে কোন ডক্টর নাকি দেখে ডক্টর না কি সেটা আমি জানি না। ডক্টরের একটু কাগজ আছে, সেইটো ডাক্তার না না 1 নম্বর না 2 নম্বর সেটা আমি জানি না। আমি সেই ওষুধ পানি নিয়ে আজকে আসছি। কিমান টাকার ওষুধ নিয়েছিল? আমি নিছি 3,640 টাকার ওষুধ নিছি, কিন্তু কোনো আমার কোনো ওষুধে কোনো কাম হওয়া নাই। আমি 28 দিন ধরে লইছি, কোনো কাম হওয়া নাই। আমার ওষুধ আমার হাতেই আছে বর্তমান। আমি ইয়াতে স্বাস্থ্য সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আৰু আমি ইয়াতে মানুহবিলাকক তাৰমানে মানুহৰ যিবিলাক তাৰমানে খাদ্যৰ অভাৱত যিবিলাক মানুহৰ বেমাৰ হৈ আছে, তো আমি সেই খাদ্যবিলাক মানুহৰ পৰিপূৰ্ণ কৰি মানে যিবিলাক অংগৰ খাদ্যৰ অভাৱত যিবিলাক অংগ দুৰ্বল হৈ আছে, তো সেই অংগৰ ওপৰত আমি কিছুমান ফুড সাপ্লিমেণ্ট দিওঁ খাদ্য, তো সেইবিলাক খাই হয়তো মানুহৰ বহুত উপকাৰ হৈ আছে। দেখা গৈছে যে আপুনি প্ৰেসক্ৰিপশন কৰিছে, আপোনাক কোনে অথৰিটি দিছে প্ৰেসক্ৰিপশন কৰিবৰ কাৰণে? আচলতে সেইটো প্ৰেসক্ৰিপশন নহয়, সেইটো হেৰি এডভাইস স্লিপহে, সেইটো প্ৰেসক্ৰিপশন নহয়। এডভাইস স্লিপও তো প্ৰেসক্ৰিপশন আৰু এডভাইস স্লিপ একে পৰ্যায়ত। আপুনি এইটো টেকনিক্যালি এডভাইস স্লিপ লিখিছে, কিন্তু ঘটনা হৈছে যে আপুনি এডভাইস দিবৰ কাৰণে অথৰিটি ক'ৰ পৰা পালে? এইটো যোনটো আমাৰ অৰিয়েন্সৰ যোনটো ফুড সাপ্লিমেণ্ট, তো এইটো আমাৰ হেৰি আছে, আমাৰ এইটো ছিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ এটা কোৰ্স কৰা হৈছে, তো তাৰ পৰা আমাক দিছে হেৰিটো, আমি দিব পাৰো। এইটো অসম গভৰ্ণমেণ্টে পাৰমিশন দিছিল? অসম গভৰ্ণমেণ্ট মানে এইটো আচলতে যোনটো সাপ্লিমেণ্ট এইটো দিওঁতে আচলতে কোনো গভৰ্ণমেণ্টৰ কোনো হেৰি নালাগে, এইটো যিকোনো এজন মানুহে দিব পাৰে। এইটো সাপ্লিমেণ্ট, এইটো কোনো মেডিচিন নহয় ন। যেহেতু আপুনি বিভিন্ন ঠাইত গৈ আপুনি যেহেতু এডভাইস কৰি আছে, হয়, নিশ্চয় যিখন জিলাত যাব আপুনি সেই জিলাৰ জইণ্ট ডাইৰেক্টৰৰ লগত আপোনাৰ সহযোগিতা থাকিব লাগিব আৰু জইণ্ট ডাইৰেক্টৰৰ পাৰমিশন লাগিব, তেতিয়াহে আপুনি সেই বস্তুখিনি কৰিব পাৰিব। আপুনি নকৰাকে আপুনি এনেকে আমাৰ এইটো হেৰি নহয়, যিকোনো হেৰিত নহয়। আমাৰ এইটো খালি আমাৰ ইয়াতে বুলি নহয়, আমাৰ এইটো অল ওভাৰ ৱৰ্ল্ড, এইটো আমাৰ গোটেই বিশ্বতে চলি আছে। আমাৰ ইণ্ডিয়াৰ নিচিনা আমাৰ ভাৰতবৰ্ষৰ নিচিনা আৰু 8টা কাউণ্ট্ৰিত চলি আছে, 8টা ৰাষ্ট্ৰত চলি আছে। তো এইটোৰ আমাৰ সব ডকুমেণ্টছ আছে, আমাৰ যোনটো কোম্পানীৰ তৰফৰ পৰা যিবিলাক ডকুমেণ্টছ আমাৰ সব ডকুমেণ্টছ আছে। তো আপোনালোকে যদি চাই এইবিলাক চাব পাৰিব। এৱাৰনেছ প্ৰগ্ৰামটোতো আমি এনেকে যাই ইয়াত আমি ইয়াৰ মানুহৰ পৰামৰ্শ লৈয়ে আমি কৰিছোঁ। গভৰ্ণমেণ্টে যিহেতু হেল্থ চেণ্টাৰ বিলাক গাঁৱে ভূঞে কৰিছে, তাৰ পিছতো আকৌ এৱাৰনেছ কৰিব লগা কি আছে? তাৰমানে গভৰ্ণমেণ্টৰ হেল্থ চেণ্টাৰ বিলাকৰ পৰা আমাৰ বিশ্বাস নাই নেকি? নাই, আছে, কিয় বিশ্বাস নাথাকিব? এইটোতো বিশ্বাস যথেষ্ট আমাৰ বিশ্বাস আছে। তেতিয়াহ'লে আকৌ নতুনকৈ হেল্থ চেণ্টাৰ সজাগতা আনিব লাগে, আপুনি এডভাইচ দিব লাগে, আপোনালোকৰ প্ৰডাক্ট খাব লাগে, এইটো আকৌ কিয় কৰিব লগা হৈছে? এইটো ধৰক, এইটো আমি এজন মানে ব্যক্তি হিচাপে এইখিনি আমি আচলতে দিব পাৰোঁ। মানুহক এজনক আমি এডভাইচ মানে পৰামৰ্শ এটা আমি দিব পাৰোঁ যে আপুনি এইটো খালে এইটো ভাল হ'ব, এইখিনি আমি দিব পাৰোঁ আচলতে। প্ৰেসক্ৰিপশন কৰিব তো নহয়, এইটো প্ৰেসক্ৰিপশন নহয়। এইটো কি কৰিছে আপুনি? এইটো এডভাইচে, এইটো এডভাইচ স্লিপ হয়, এইটো প্ৰেসক্ৰিপশন নহয়।
এডভাইস স্লিপটো এনে হোৱাইট পেপাৰতো দিব পাৰে আপুনি এইটো প্ৰেছক্ৰিপশ্যন হ'লে আপোনাৰ যোনটো হেৰি থাকিব সেইটো তাতে আপোনাৰ পেচেণ্ট বুলি থাকিব আমাৰ ইয়াতে পেচেণ্ট বুলি নাই ঠিক আছে আমাৰ ইয়াতে পেচেণ্ট বুলি নাই আমাৰ এইটো এডভাইস স্লিপ হে মানে আপনি পেশেন্ট নেদেখেন পেচেণ্ট নহয় আমি এইটো হেৰি এডভাইসে দিওঁ অনলি এডভাইস পেচেণ্ট দেখাৰ কাম হ'ল ডক্টৰৰ আপোনাৰ বিৰুদ্ধে অভিযোগ হৈছে যে আপোনাৰ এই যি আপুনি এডভাইস কৰে সেইখিনি খাব কয় কোনো কাম হোৱা নাই বুলি অভিযোগ ঠিক আছে এজনৰ কাম নহ'বও পাৰে আৰু বহুত মানুহ আছে ইয়াতে তো আপোনালোকে তাৰ হেউলো তেখেতলোকৰ পৰাও আপোনালোকে ব্লক ভেৰিটো লওক এতিয়া চাওক এজন যেহেতু এৱাৰনেছ প্ৰগ্ৰাম চলাইছে কিন্তু আপোনালোকৰ যি মেডিচিন লৈ আহিছে একচুয়ালি ফ্ৰী দিব লাগে কিন্তু পইচা লৈ এইটো মেডিচিন নহয় স্যাৰ হা এইটো কোনো মেডিচিন নহয় এইটো কোনো মেডিচিন নহয় এইটো সাপ্লিমেন্ট হয় এইটো কিন্তু আমাৰ কথা নহয় আপোনাৰ কথা আপনি এৱাৰনেছ প্ৰগ্ৰাম চলাইছে ইয়াতে একচুয়ালি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছো মই ঠিকই কিন্তু এইটো কোনো মেডিচিন নহয় এইটো ফুড সাপ্লিমেন্ট হয় এইটো খাদ্য হয় ফুড সাপ্লিমেন্টটো দিছে যে আপনি ফুল ফুড এন্ড সিভিল সাপ্লাই পৰা আপনি পারমিশন লৈছিল নেকি আছে দেখাব পাৰিব আছে বিলাসীপাৰাৰ পৰা আফৰুজুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে